Hey guys, welcome to Education for You and welcome to another class. আৰু আজি ক্লাছটোত আমি ডিসকাস কৰিম আসাম হায়াৰ সেকেন্ডাৰী টেটৰ যিখন আপোনাক সিলেবাস দিয়া হৈছে তাৰে যিখন পেপাৰ 1 আছে পেপাৰ 1 যিখন কমন পেপাৰ হয় সকলোৰে কাৰণে সো পেপাৰ 1 ৰ আমি যোৱা কালি ডিসকাস কৰিছিলো যেটো আপোনাৰ লাষ্টৰ পাৰ্ট দিয়া আছে আসাম এণ্ড ইটস পিপল বুলি তাৰে আমি প্ৰথম যেটো টপিক দিছিলে এনশিয়েন্ট আসাম তাৰে আমি টপিক যোৱা কালি ক্লাছত ডিসকাস কৰিছিলো ভগদত্ত আৰু আপোনাৰ ইয়াৰ ওপৰত ভগদত্ত আৰু আপোনাৰ কি আছিল ভগদত্তৰ ওপৰত আমি ডিসকাস কৰিছো যোৱা কালি আৰু লগতে ভাস্কৰ বৰ্মনৰ ওপৰত ডিসকাস কৰিছো আজি আমি সেকেন্ড যেটো টপিক আছে হেতু লৈছো হেতু হৈছে মেডিয়েভেল আসাম সো মেডিয়েভেল আসামৰ আপোনাৰ প্ৰথম যেটো টপিক দিছে হেতু হৈছে আপোনাৰ মেডিয়েভেল আসামৰ প্ৰথম টপিকটো হৈছে আপোনাৰ সুকাফাৰ ওপৰত গতিকে সুকাফাৰ ওপৰত আমি ইয়াতে ডিটেইলছত ডিসকাশন কৰিম যিখিনি বস্তু সুকাফাৰ বিষয়ে লাগে গোটেইখিনি ইয়াত আলোচনা কৰিম তাৰ পিছৰ ক্লাছত আমি নৰনাৰায়ণৰ ওপৰত ডিসকাস কৰিম আপোনালোকে সিলেবাসখন এতিয়াও চোৱা নাই চাই ল'ব সিলেবাস ওয়াইজ আমি গোটেইখিনি ডিসকাস কৰিব চেষ্টা কৰি আছো সুকাফা গতিকে সুকাফা আহোমৰ কি কৰিছিল আহোমৰ প্ৰতিষ্ঠাতা হয় সুকাফা এটো আপোনালোকে সকলোৱে জানে চাওলুং সুকাফা আৰু 1228 ত তেওঁ আহোম ৰাজত মানে আহোমক কি কৰিছিল এস্টাবলিশ কৰিছিল আহোম কিংডমটো এস্টাবলিশ কৰিছিল অসমত আৰু 1268 লৈকে তেওঁ ৰাজত্ব কৰিছিল ওকে সো এবাৰ আমি চাও কি লিখা আছে he was the founder of the ahom kingdom ahom ৰাজবংশৰ বা তেওঁ কি হয় ফাউন্ডাৰ বুলি কোৱা হয় তেওঁ কি টাই প্ৰিন্স আছিল originally from Mong Mao near Yunnan in People's Republic of China so Chinaৰ ইউনানৰ মং মাও নামৰ ঠাই এখনৰ পৰা অৰিজিন কৰে তাৰে তেওঁ বিলং কৰে আৰু এগৰাকী তেওঁ টাই প্ৰিন্স আছিল ওকে টাই প্ৰিন্স বুলি কোৱা হয় গতিকে সুকাফাৰ ওপৰত অলৰেডি আমি এটা তেওঁৰ বায়োগ্ৰাফিৰ ওপৰত এটা ডিটেইলছত ভিডিও ডিসকাস কৰা হৈছে অলৰেডি যদি আপোনালোকে চাব বিচাৰে চাব পাৰে তাত আমি খুব সুন্দৰভাৱে তেওঁৰ বায়োগ্ৰাফি ডিসকাস কৰিছো মই ডেসক্ৰিপচন বক্সত লিংকটো দি দিম হেতু চালে আপোনালোকে সুকাফাৰ ওপৰত যিখিনি বস্তু জানিব লগিয়া আছে গোটেইখিনি ক্লিয়াৰ হৈ যাব ইয়াতো আমি দিব চেষ্টা কৰিম ওকে তাৰ পিছত the kingdom he established in 1228 so 1228 ত তেওঁ আহোম কিংডমটো এস্টাবলিশ কৰিছিল অসমত existed for nearly 600 years প্ৰায় 600 বছৰ কাল ৰাজত্ব কৰিছিল এই আহোম কিংডমটোৱে and in the process unified the various tribal and non-tribal peoples of the region that left a deep impact on the region okay আৰু বিভিন্ন ট্ৰাইবেল আৰু নন ট্ৰাইবেল পিপল আমাৰ যেটো ৰিজন আছে আমাৰ এই অসমৰ গোটেইখিনিকে ইউনিফাই কৰিছিল তেওঁ একত্ৰিত কৰিছিল আৰু এই যেটো আমাৰ অঞ্চল আছে এই অঞ্চলটো ৰিজনটো এটা তেওঁ গভীৰ প্ৰভাৱ পেলাইছিল ওকে he established the first ahom capital at Charaideo তেওঁ প্ৰথম আহোম ক্যাপিটাল এস্টাবলিশ কৰিছিল এইটো প্ৰশ্ন আহে পৰীক্ষাত প্ৰথম আহোম ক্যাপিটাল সুকাফাই কোড এস্টাবলিশ কৰিছিল চৰাইদেউত আৰু কিমান চনত 1523 sonot in his remembrance December 2 is celebrated annually as Sukafa or Assam Divas আৰু তেওঁৰ কথা মানে ৰিমেম্বার কৰিয়ে 2 ডিসেম্বৰ তাৰিখে সুকাফা বা অসম দিৱস হিচাপে আমি সেলিব্ৰেট কৰো এটো জানিব লগা কথা ইম্পৰ্টেন্ট হয় নিশ্চয় জানি আপোনালোকে ৰিসেন্টলি গ'ল 2 তাৰিখে 2 ডিসেম্বৰত আমাৰ সুকাফা বা অসম দিৱস আমি সেলিব্ৰেট কৰিলো সো ইখিনি হৈছে থুলমুলকৈ আৰু কিছুমান কথা আমি তেওঁৰ বিষয়ে ডিসকাস কৰিম okay so let's start Saulum Sukafa ito already ekhini yate diya ase same kotha the founder of Ahom dynasty in Assam member of royal dynasty of Mong Lung and a legitimate claimant to the throne being deprived of the throne he left Mong Mao in 1215 CE along with his people and entered into Brahmaputra valley after crossing Pakkai hills in 1228 CE gotike teo Mong Mao eta royal bongkhor egoraki teo ki asile প্ৰিন্স আছিল তেওঁ এগৰাকী কোঁৱৰ আছিল কিন্তু তেওঁ কি কৰা হৈছিল তেওঁ সিংহাসনৰ পৰা তেওঁ কি কৰা হৈছিল ডিপ্ৰাইভ কৰা হৈছিল আৰু যাৰ ফলত তেওঁ 1215 চনত মং লুং জাগা নামৰ যিখন ঠাইত ৰজা প্ৰিন্স আছিল সেই ঠাই এৰি আহিছিল লগত তেওঁৰ বহুতখিনি মানুহ তেওঁৰ অনুগামী যিখিনি আছিল অনুৰাগী তেওঁলোকক লৈ আহিছিল আৰু আহি তেওঁ ব্ৰহ্মপুত্ৰ ভ্যালি উপস্থিত হৈছিল
পাটকাই পৰ্বত অতিক্ৰম কৰি নিশ্চয় জানে নিশ্চয় আপোনালোকে এইখিনি পাটকাই হিলছ অতিক্ৰম কৰি কিমান চনত আহিছিলে 1228ত তেওঁ প্ৰৱেশ কৰিছিলে ব্ৰহ্মপুত্ৰ ভেলী ওকে তাৰ পিছত on his way তেওঁ যেতিয়া আহি আছিলে তেওঁ he established friendly relations with Morans and Borahis by entering into matrimonial alliances and made them his supporters okay so এনেকে আহি থাকোতে অসমত যে প্ৰৱেশ কৰিছিল এতিয়া মৰাণ সকল আৰু বৰাহী সকলৰ লগত এটা খুব সুন্দৰ এটা সম্পৰ্ক গঢ়ি তুলিছিলে আৰু তেওঁলোকক তেওঁ সাপোৰ্টাৰ বনাই লৈছিলে আৰু এই যেটো তেওঁ মৰাণ সকল বা বৰাহী সকলৰ সৈতে এটা সম্পৰ্ক গঢ়ি তুলিছিলে ভাল সম্পৰ্ক হেইটোৱে তেওঁক হেল্প কৰিছিলে in establishing his kingdom in Assam অসমত তেওঁ কিংডমটো এস্টাবলিশ কৰিবলৈ কিন্তু কিছুমান ট্ৰাইবস লাইক নাগাস he had to resort to force নাগা সকলক তেওঁ কি কৰিব লগা আছিল নাগাস বিলাকক ফোৰ্স কৰি পেলাই তেওঁ অনুগামী কৰিব লগা হৈছিল আৰু 1253 CE he laid the foundation of the Ahom kingdom at Saraideo it already called Saraideo তেওঁ 1253 foundation তেওঁ কি কৰিছিল কিংডমৰ আৰম্ভ কৰিছিল Saraideo in the south eastern corner of Hibohagor দক্ষিণ পূব অঞ্চলত মানে আছিল Saraideo তাতে প্ৰথম তেওঁ ৰাজত্ব আৰম্ভ কৰিছিল তেওঁৰ বংশৰ Sukafa was followed by 40 ruling kings reigning over a period of almost 600 years আৰু তেওঁৰ পিছত প্ৰায় 40 গৰাকী ৰজাই আহোম ৰজাই ৰাজত্ব কৰিছিল প্ৰায় 600 বছৰৰ ভিতৰত 40 গৰাকী ৰজাই ৰাজত্ব কৰিছিল আৰু Sukafa কেতিয়া মৃত্যু হৈছিল 1268 1268 চনত তেওঁৰ মৃত্যু হৈছিল ওকে এইখিনি আছিল তেওঁৰ বিষয়ে এতিয়া তেওঁ যি দিনত এডমিনিষ্ট্ৰেচনৰ বিষয়ে তেওঁ কি ইম্পৰ্টেন্ট কাম কৰি গৈছিল যে Sukafa appointed two great officers of the state known as Borgohai or Burgohai and Burhagohai or Buragohai ঠিক আছে Borgohai আৰু Buragohai নিশ্চয় জানে এটো Sukafa appoint কৰি গৈছিল Borgohai আৰু আপোনাৰ Buragohai আৰু these officers exercise power second only to the king himself আৰু ৰজাৰ পিছতে এই দুগৰাকী অফিচাৰৰ পাৱাৰ আছিল ওকে আৰু Borgohai বা Burgohai যি গৰাকী আছিল তেওঁৰ আহোম নামটো আছিল Chao Thaulung Borgohai গৰাকী Chao Thaulung বুলি কোৱা আছিল was the second of the two original councillors in the Ahom kingdom আৰু এই যি দুগৰাকী কাউন্সিলৰ আছিল তাৰে Borgohai গৰাকী second councillor আছিল আৰু ফাৰ্স্ট কাউন্সিলৰ আপোনাৰ Buragohai গৰাকী আছিল Buragohai ফাৰ্স্ট আছিল আৰু Borgohai second councillor আছিল আৰু Ahom king ৰজাই তেওঁক সিলেক্ট কৰিছিল from the members of the Ahom nobility আহোমৰ যিবিলাক মানে জ্ঞানী গুণী ব্যক্তি আছিল তেওঁলোকৰ মাজৰ পৰা সিলেক্ট কৰিছিল কিন্তু who was not eligible for the post of Ahom kingship কিন্তু জুনে মানে Borgohai বা Buragohai হ'ব তেওঁলোকে আহোমৰ ৰজা হ'ব নোৱাৰিব okay the Borgohai administered the region south of the Dikho river to Koliabor so Dikho নদীৰ পৰা কলিয়াবৰলৈকে এইখিনি ৰিজন Borgohai ডাঙৰীয়াই মানে কি কৰিব লাগিব তেওঁৰ আন্ডাৰত মানে হেইটো ৰিজন থাকিব আৰু তেওঁ স্বাচিতা কৰিব লাগিব এতিয়া আহোমে Buragohai ভাললৈকে Buragohai যিটো আহোম নাম হৈছে Chao Phrong Mung আৰু তাৰে তেওঁ Buragohai গৰাকী হৈছে first of the two original councillors in the Ahom kingdom so এই যি দুগৰাকী আছে তাৰে Buragohai টো প্ৰথম কাউন্সিলৰ হয় আৰু Borgohai টো সেকেন্ড কাউন্সিলৰ হয় আৰু সেম হয় আহোমৰ নোবেল কিং মানুহ বিলাকৰ পৰা সিলেক্ট কৰে তেওঁক আহোম ৰজাই আৰু তেওঁ কিংশিপ ৰজা হ'ব নোৱাৰিব এই পোষ্টত থাকিলে the Buragohai administered the region north of Dikho river to Sodia তেওঁ Dikhoৰ পৰা Sodiaলৈকে কি কৰিছিল Dikho river to Sodiaলৈকে তেওঁৰ আন্ডাৰত আছিল আৰু আপোনাৰ Borgohai আছিল Dikhoৰ পৰা কলিয়াবৰলৈকে ওকে সো এইখিনি হৈছে Sukafaৰ বিষয়ে মেইনলি জানিবলগীয়া কথা আৰু ইয়াৰ উপৰিও আপোনালোকে যদি ডিটেইলছত আৰু জানিব বিচাৰে তেতিয়াহলে আমাৰ বায়োগ্ৰাফি তেওঁ দিয়া আছে গুটে বায়োগ্ৰাফিটো আমি ডিসকাস কৰিছো বহুত কথাই সেইখিনি আপোনালোকে চাব পাৰে ডেসক্ৰিপচন বক্সত মই লিংকটো দি দিম নেক্সট ক্লাছত আমি নৰনাৰায়ণৰ ওপৰত ডিসকাস কৰিম গতিকে আপোনালোকে যদি ইয়াৰ পিডিএফ বিচাৰে তেতিয়াহলে আমাৰ টেলিগ্ৰাম চেনেল জয়েন কৰিব পাৰে মই ডেসক্ৰিপচন বক্সত টেলিগ্ৰাম চেনেলৰ লিংকটো দি দিম আৰু তাতে পিডিএফ বিলাক পাব আপোনালোকে আৰু আমাৰ হতে জড়িত হ'ব পাৰে বিচাৰে যদি আপোনালোকে ফেসবুক পেজও ফলো কৰিব পাৰে লগতে আমাৰ ইমেইল আইডি আছে
আপোনালোকে মেইল কৰিব পাৰে ৰিগাৰ্ডিং এনিথিং চ' ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰিব লগতে নটিফিকেশ্যন বেলটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ' এণ্ড হেভ এ নাইচ ডে